লাগাও সব হয়ে যাও লাগাবো লাগাবো হক মোৰ আই মাতৃসকল মোৰ মা ভনীসকল আহক মোৰ মা ভনীসকল মোৰ সম্পত্তি আহক বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ জয় আয় হো জয় আয় হো চাওক মানুহৰ আমাৰ সংখ্যালঘু ৰাইজ টিং সমষ্টিখন 20 বছৰত ইউডিএফৰ দখলত আছিলে তো 20 বছৰত গোটেই সমষ্টিখন সমস্যাৰ জৰ্জৰিত হৈ আছে এই কথা আমাৰ ঢিং সমষ্টি ৰাইজে উপলব্ধি কৰিব পাৰিছে যে এইবাৰ দেখা গৈছে যিহেতু 26 নিৰ্বাচনত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব আমাৰ চৰকাৰ হ'বলৈ আহি আছে চৰকাৰ হ'বলৈ গৈ আছে গতিকে এইবাৰ সকলো ৰাইজ সকলো সংখ্যক ৰাইজ মোৰ আই মাতৃসকল সকলো আমাৰ মুৰব্বীসকল ওলাই আহিছে যে এইবাৰ আমি চৰকাৰৰ লগত থাকিম কংগ্ৰেছে কৰা গাদ্দাৰী কংগ্ৰেছে কৰা বেইমাৰীৰ এইবাৰ সিহঁতৰ আমাৰ সংখ্যক ৰাইজে যে তাৰ প্ৰতিফল পাব কংগ্ৰেছে এই কথা নিশ্চিত হৈ পৰিছে আৰু ৰাইজৰ দলে হওক আমাৰ ইউডিএফ হওক তেওঁলোকে যে চৰকাৰ কৰিব নোৱাৰে এই কথা সকলো সমষ্টিৰ ৰাইজে আমাৰ ডিং সমষ্টিৰ ৰাইজে উপলব্ধি কৰিব পাৰিছে এতিয়া কিন্তু কংগ্ৰেছক বা ৰাইজৰ দলক বা ইউডিএফক ভোট নিদিয়ে এই কথা চিৰসত্য যদিও আমাৰ যদি এনডিএ চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ যদি এজিপিক দিয়ে যদি আমাৰ উদ্যতম কৰ্তব্যকে যদি এজিপিক দিয়ে নিশ্চয়কৈ আমি এজিপিক ভোট দিব লাগিব কিন্তু হয় এইটো কথা সঁচা যে এজিপিৰ ভেটি ঢিং সমষ্টিত বিলকুল নাই একদম জিৰ' হৈ আছে ইয়াত যিমান আছে আমাৰ কংগ্ৰেছতকৈ ইউডিএফতকৈ ৰাজ্য দলতকৈ আমাৰ কংগ্ৰেছ আমাৰ বিজেপি দলৰ ভেটি যথেষ্ট মজবুত হৈ আছে যিহেতু দেখা গৈছে আমি বিগত পঞ্চায়ত নিৰ্বাচনত আমি 50,000 ওপৰত আমি ভোট পাইছিলোঁ সেইপিনে আমি চালে এইবাৰ যে বিজেপি চৰ বিধায়ক হ'ব এই কথা নিশ্চিত হৈ পৰিছে যদি আমাৰ উদ্যতম কৰ্তব্যকে যে আমাৰ বিজেপি যি প্ৰাৰ্থীয়ে কোনোবা প্ৰাৰ্থী এজন দিয়ে এই কথা আমি চিৰসত্য স্পষ্টকৈ ক'ব পাৰি এই কথা ৰাইজৰ যিটো সঁহাৰি পাইছোঁ তাৰ পিনে চাই আমি উপলব্ধি কৰিব পাৰি এইবাৰ যে ডিং সমষ্টিৰ পৰা যে বিধায়ক যে চৰকাৰৰ পক্ষে বিধায়ক যে জয়ী হ'ব এই কথা নিশ্চিত হৈ পৰিছে মামাকে মোক গৈ দিছে মৰুণা গৈ দিছে নিযুত মানে আঁচনি দিছে মই মামাকে বিচাৰোঁ এইবাৰ মই মামাক বিজেপিত দিম মামা চৰকাৰ হোৱাটো বিচাৰে নে মামা বিচাৰোঁ